IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰ BCCI ললে কঠোৰ সিদ্ধান্ত KKRৰ হৈ খেলিব নোৱাৰিব মুস্তাফিজুৰে শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক তিক্ততাপূৰ্ণ বাংলাদেশত হিন্দুৰ ওপৰত চলোৱা হৈছে অকথ্য নিৰ্যাতন হত্যা কৰা হৈছে দেশখনৰ সংখ্যালঘু হিন্দুক ইয়াৰ পিছতে দেশজুৰি বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ভাৰতৰ বহু দল সংগঠনে ইয়াৰ মাজতে বিতৰ্কৰ আৱৰ্তত সোমাইছিল IPL কাৰণ আগন্তুক IPLত চুক্তিবদ্ধ হৈছিল বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমান KKRে 9.2 কোটি টকাত ক্ৰয় কৰিছিল মুস্তাফিজুৰক ইয়াৰ বাবে আনকি বহুতেই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল KKRৰ স্বত্বাধিকাৰী অভিনেতা শাহৰুখ খানকো এনে বিতৰ্কৰ মাজতে শনিবাৰে BCCI ললে ডাঙৰ সিদ্ধান্ত মুস্তাফিজুৰৰ সৈতে চুক্তি বাতিলৰ নিৰ্দেশ দিলে KKRক এইবাৰ যি 2026 ৰ IPL হ'ব তাতে কলকাতা নাইট ৰাইডাৰ্ছে এজন বাংলাদেশৰ খেলুৱৈ তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছিল আৰু যেহেতু ৰিসেন্টলি যিবোৰ ডেভেলপমেন্ট হৈ আছে সেইখিনি গুটেখিনি কথা চালিজাৰি চাই ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল বোৰ্ডে আজি KKRক আমি এটা নিৰ্দেশ দিলো যে তেওঁলোকৰ দলত যিজন বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমান তেওঁ দলৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু সেই সম্পৰ্কে আমি ইতিমধ্যে KKRক আমি ইনষ্ট্ৰাকচন দিছো আৰু মই ভাবো যে তেওঁলোকে অতি সোনকালে এইটোৰ ওপৰত বিহিত ব্যৱস্থা ল'ব BCCIৰ সচিব দেৱজিৎ শইকীয়াই লগতে অৱগত কৰিলে IPL কমিটিক আবেদন কৰি KKRে মুস্তাফিজুৰৰ সলনি অন্য খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিব পাৰিব যদি KKRে বিচাৰে মুস্তাফিজুৰ ৰহমান তেওঁলোকৰ দলৰ পৰা আঁতৰি যোৱাৰ ফলত তেওঁলোকৰ যিটো স্থান খালী হ'ব তাৰ কাৰণে যদি KKRে ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল বোৰ্ডক বা আমাৰ IPLক অনুৰোধ কৰে আমাৰ IPLত কিছুমান নীতি আছে সেই নীতিৰ মতে ৰিপ্লেসমেন্ট প্লেয়াৰ তেওঁলোকে পাব উল্লেখযোগ্য যে চলিত বৰ্ষতে অনুষ্ঠিত হ'ব ICC T20 বিশ্বকাপো এনে অৱস্থাত বাংলাদেশ ভাৰতলৈ আহিব নে নাহে বা আহিবলৈ দিয়া হ'ব নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব ICCয়ে কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁই ৰিপোৰ্ট NKTV